হল গৌৰৱ গগৈৰ পাকিস্তানী লিংক ক'ত গৈছিল গৌৰৱ গগৈ 15 দিনে পাকিস্তানত কি কৰিছিল সকলো তথ্য এতিয়া পোহৰলৈ আহিছে সাংসদ গৌৰৱ গগৈয়ে পাকিস্তানৰ সৈতে ৰক্ষা কৰি আহিছিল সুসম্পৰ্ক দীৰ্ঘদিনীয়া সুসম্পৰ্কৰ তথ্য পোহৰলৈ আহিছে 13 দিনীয়া পাকিস্তান ভ্ৰমণসূচীৰ বিস্তাৰিত তথ্য দাখিল কৰিলে বিধায়ক দিগন্ত কলিতাই কৰাচীৰ মাৰিয়ট হোটেলত আছিল গৌৰৱ গগৈ পাকিস্তানৰ ভ্ৰমণসূচীয়া পিছদিনা পেছোৱাৰলৈ যাত্ৰা কৰিছিল গৌৰৱ গগৈ যাত্ৰা পথত দুজনকৈ মৌলানাকো সাক্ষাৎ কৰিছিল গৌৰৱ গগৈ হে মৌলানাৰ সৈতে কি আলোচনাত মিলিত হৈছিল সেই তথ্যও আছে তৃতীয় দিনা পেছোৱাৰত থকা লিড পাকিস্তানৰ কাৰ্যালয়ত সাক্ষাৎ কৰিছিল সেই সময়ৰ প্ৰেয়সী ইয়াৰ পিছত পাকিস্তানৰ উচ্চপদস্থ বিষয়া আলী তৌকিৰ শেখক সাক্ষাৎ কৰিছিল আৰু একেলগে আহাৰো গ্ৰহণ কৰিছিল আলী তৌকিৰ শেখৰ নেতৃত্বত কেইবাখনো গোপন বৈঠকত অংশগ্ৰহণ কৰিছিল গৌৰৱ গগৈ পাকিস্তানৰ আইএসআই কাৰ্যালয়ৰ সমীপত দেখা গৈছিল গৌৰৱ গগৈ পাকিস্তানৰ আইএসআই কাৰ্যালয়ৰ সমীপত কিয় গৈছিল গৌৰৱ গগৈ ফাইছল মছজিদৰ এক ধৰ্মীয় অনুষ্ঠানতো অংশগ্ৰহণ কৰিছিল গৌৰৱ গগৈ তিনিদিনীয়া কাৰ্যক্ৰমত নামাজ তথা কলিমাৰ প্ৰশিক্ষণ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল গৌৰৱ গগৈয়ে পাকিস্তানৰ বহু কেইগৰাকী উগ্ৰ ধৰ্মগুৰুৰ সৈতেও মিলিত হৈছিল বৈঠকত এই ডাঙৰ খবৰ এতিয়া পোহৰলৈ আহিছে নীলাম ভেলীৰ এখন মাদ্ৰাসাত অংশগ্ৰহণ কৰিছিল মাদ্ৰাসালৈ গৈছিল মাদ্ৰাসাত এখন বিশেষ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল বিস্তাৰিত এই তথ্য এইদৰে দাখিল কৰিছে বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ লোকসভাৰ বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত যিবিলাক অভিযোগ আনিছে সেই অভিযোগবিলাক যে মিছা আৰু ভুৱা আৰু যে সম্পূৰ্ণৰূপে যে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত সেইবিলাক কথা তেখেতসকলৰ কৰ্মকাণ্ডে প্ৰমাণ কৰি আহিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰুকৈ কৈ আছিল যে ছেপ্টেম্বৰ মাহত SIT ৰিপৰ্ট আহিব আৰু ৰিপৰ্টত মানে গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰিয়ালৰ বিৰুদ্ধে যিবিলাক অভিযোগ আছে সেইবিলাক অভিযোগ সঁচা প্ৰমাণ হ'ব মানে আচলতে পঞ্চায়ত নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ বাবে হয়তো এইবিলাক তেওঁলোকে ভুৱা প্ৰচাৰ কৰি আছিল কিন্তু এনেকুৱা এই সময়ছোৱাতে দাদা ব্ৰিগেডৰ এগৰাকী বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াই তেখেতে বেছি অট্টুৎসাহী হৈ আজি এটা ফেচবুকত পোষ্ট কৰি পেলালে আৰু পোষ্টত তেখেতে কমপ্লিটলি গ্ৰাফিক্স ডিজাইন কৰি নিজাকৈ লিখি কোনো ধৰণৰ ডেট উল্লেখ নকৰাকৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তানৰ 15 দিনীয়া ভ্ৰমণসূচী তেওঁ ডে 1 ডে 2 ডে 3 কৈ তেওঁলোকে প্ৰকাশ কৰি দিলে কমপ্লিটলি গ্ৰাফিক্স ডিজাইন কৰি পেলাই যিটো সম্পূৰ্ণৰূপে ভুৱা বুলি তেওঁ নিজে গম পায় আৰু কেই মুহূৰ্তমানৰ পিছত দিগন্ত কলিতা ডাঙৰীয়াই সেই পোষ্টটো ডিলিট কৰি দিলে এটা কথাটো হৈছে কি যিবিলাক বিষয় দেশৰ নিৰাপত্তাৰ লগত জড়িত হৈ থাকে সেইবিলাক বিষয়ত আসলতে কোনো ধৰণৰ মানুহে মন্তব্য নকৰে বা মন্তব্যৰ পৰা বিৰত থাকে কিন্তু যিখিনি সময় পেহেলগামৰ কাণ্ডটোক লৈ আজি সমগ্ৰ দেশবাসীয়ে প্ৰতিৰোধৰ বাবে মানে অন্তৰ জ্বলি আছে বা প্ৰতিৰোধ কেতিয়া ল'ব এইবিলাক কথা ভাবিছে সেই সময়তে এগৰাকী বিধায়কৰ দায়িত্বত থকা ব্যক্তিয়ে কেনেকৈ নিৰাপত্তাৰ লগত জড়িত দেশৰ নিৰাপত্তাৰ লগত জড়িত বিষয়বস্তুৰ ওপৰত এনেকৈ ভুৱা প্ৰচাৰ কৰিব পাৰে সেই কথাই আসলতে ৰাইজৰ মানে মনত আসলতে চিন্তাৰ বিষয় হৈ পৰিছে লগতে এনেকুৱা এটা নিৰাপত্তাৰ লগত জড়িত বিষয় এটা এনেকুৱা হাইয়তাৰ পাত্ৰ হ'ব বুলি দিগন্ত কলিতা সেই কথাও কিন্তু আচৰিত মানে আমি আচৰিত পাইছো কাৰণ এনেকুৱা হাইয়তাৰ পাত্ৰ কিয় হৈ গ'ল তে যিহেতু SITৰ ওপৰত তেখেতে তথ্য ভুৱা তথ্য এটা দিছে গতিকে মই এটুকু মানে আহ্বান জনাব বিচাৰিম যে SITয়ে দিগন্ত কলিতাক যদি ভালকৈ জেৰা কৰে তেখেতৰ হাতত গোটেইখিনি আছে কাৰণ তেওঁ ভ্ৰমণসূচীখিনি তেখেতে দেখি গমে দিয়ে দিলে হয়তো অমিত শাহ মানে আমাৰ গৃহমন্ত্ৰী অমিত শাহৰ হাতত বা গৃহ মন্ত্ৰালয়ৰ হাতত যিবিলাক তথ্য নাই সেইবিলাক তথ্য হয়তো দিগন্ত কলিতাৰ হাতত আছে গতিকে সেইকাৰণে দিগন্ত কলিতাক যদি SITয়ে জেৰা কৰে তেতিয়ালে সকলোবোৰ তথ্য পৰলৈ আহিব লগতে মই অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ডাঙৰীয়াক মই অনুৰোধ জনাম যেহেতু আপোনালোকে দেশৰ নিৰাপত্তাৰ লগত জড়িত বা ভাৰত পাকিস্তান সন্দৰ্ভত এই বিষয়বস্তুৰ লগত যিবিলাকে মানে ফুল তথ্য ফেচবুকত প্ৰচাৰ কৰিছে বা যিবিলাক দেশ বিৰোধী কিছুমান মন্তব্য কৰিছে তেওঁলোকক আপোনালোকে গ্ৰেপ্তাৰ কৰি আছে সঁচাকৈ এইবিলাক কথাৰ সকলোৱে আদৰণি জনাইছে কিয়নো দেশৰ লগত আৰু দেশৰ স্বাৰ্থৰ আগত কোনো কথাই হ'ব নোৱাৰে বা দেশৰ আগত কোনো ব্যক্তি মানে উদ্ধত হ'ব নোৱাৰে গতিকে দিগন্ত কলিতা যেহেতু দেশৰ নিৰাপত্তাৰ লগত জড়িত এনেকুৱা এটা বিষয়বস্তুৰ ওপৰত এনেকুৱা ভুৱা মন্তব্য তেখেতে ফেচবুক যোগে ৰাজহুৱা কৰিছে গতিকে তেখেতৰ ওপৰতো আপোনালোকে কিন্তু উচিত ব্যৱস্থা ল'ব লাগিব তেখেতক জেৰা কৰিব লাগিব তেখেতক হুটপোষ্ট কৰিব লাগিব তেখেতক গ্ৰেপ্তাৰ কৰিব লাগিব আৰু ন্যায়ালয়ৰ অধীনত যিবিলাক আইন আছে সেই আইনৰ জৰিয়তে
তেখেতক সোধা পোছা কৰাটো কিন্তু অত্যন্ত জৰুৰী হৈ পৰিব নহলে এনেকৈ দেশৰ নিৰাপত্তাৰ লগত জড়িত বিষয়বস্তুৰ ওপৰত সকলোৱে কিন্তু ভুৱা তথ্যবিলাক দিবৰ কাৰণে কিন্তু সাহস কৰিব পাৰে সেইকাৰণে মই অনুৰোধ জনাইছো লগতে মই স্পষ্টকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দাদা ব্ৰিগেডৰ ব্যক্তিসকলক চালা চামুণ্ডাসকলক মই সুধিব বিচাৰিছো যে গৌৰৱ গগৈ ডাঙৰীয়া তিনিটা প্ৰশ্ন আপোনালোকৰ ওপৰত দিছিলে যে যদি গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত থকা অভিযোগ যদি মিছা প্ৰমাণ হয় সেপ্টেম্বৰ মাহত তেতিয়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পদত্যাগ কৰিব নেকি যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিয়ালৰ পত্নী পৰিয়াল বা পুত্ৰৰ ওপৰত যদি এনেকুৱা ভুৱা অভিযোগ কিছুমানে দাখিল কৰে তেতিয়ালে তেওঁ সহ্য কৰিব পাৰিব নেকি লগতে এই যে দুদিনমান আগতে যে ভুৱা তেওঁলোকৰ যে পৰিয়াল মুখ্যমন্ত্ৰীৰ পৰিয়াল পুত্ৰৰ নামত যিমান অবৈধ সম্পত্তিবিলাক আছে ইয়াৰ ওপৰত তদন্ত কৰিব নেকি লগতে মই ক'ব বিচাৰিছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে ইডিয়ে যে প্ৰেছ ৰিলিজ যোগে যে দুদিন আগত জনালে যে অসমত সিন্ডিকেট চলি আছে এই সিন্ডিকেটৰ মাষ্টাৰ মাইণ্ড কোন আপুনি ক'ব লাগিব সুনীল বানচালৰ লগত আপোনালোকৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ সম্পৰ্ক কি এইবিলাক স্পষ্ট কৰিব লাগিব ৰাজেশ বাজাজে যে এপেক্স বেংকৰ নামত যে ধন জালিয়াতি কৰিছে সেই ৰাজেশ বাজাজক আপোনালোকে তেওঁলোকৰ ওপৰত পদক্ষেপ ল'বনে নলয় সেইটো কথা ক'ব লাগিব ৰাজেশ বাজাজে টিভিৰ সন্মুখত আহি যে আপোনালোকৰ এগৰাকী বিধায়ক বিশ্বজিৎ ফুকন আৰু এগৰাকী মন্ত্ৰীৰ বিষয়ে যে স্পষ্টকৈ কৈছে তেওঁলোকে যে ৰাজেশ বাজাজৰ পৰা যে প্ৰায় ৮৮ লাখ টকা যে ধন লৈছে এইবিলাকৰ ওপৰত আপোনালোকে তদন্ত কৰিব নকৰে এইবিলাক কথা আপোনালোকে স্পষ্ট কৰিব লাগিব যে অসমত যে গৰুৰ সিন্ডিকেট কাঠৰ সিন্ডিকেট আৰু বিশেষ শেহতীয়াভাৱে কয়লাৰ সিন্ডিকেট যে চলি আছে কয়লাৰ সিন্ডিকেটৰ পিছত কোন আছে বা কয়লা সিন্ডিকেটৰ ধন কালৈ গৈ থাকে সেই কথা আপোনালোকে স্পষ্ট কৰিব লাগিব কিন্তু অসমৰ ৰাজ্যক আপোনালোকে বেলেগ বেলেগ কথা কৈ মূল বিষয়বস্তুৰ পৰা আপুনি আঁতৰত ৰাখিব বিচাৰিলেও কিন্তু অসমৰ ৰাইজে কিন্তু এনেকুৱা বহি নাথাকে অসমৰ ৰাইজে সঁচাকৈ বিচাৰিছে আপোনালোকে এইকেইটা প্ৰশ্নৰ আপোনালোকে উত্তৰ সোনকালে দিব বুলি মই আশা কৰিম